তোমাক দেখি চাই ৰৈ যোৱা সময়বোৰ, চালে ৰৈ থকা সময়বোৰ, সকলোৰে মাজত তোমাক এবাৰতে বিচাৰি পোৱা সময়। এই সময়বোৰ তোমাক সকলোতে দেখি পোৱা সময়বোৰ, তোমাক এক্সপ্ৰেছ কৰিব নোৱাৰা সময়, যিবোৰ সময়ত মই তোমাক একোৱেই ক'ব নোৱাৰো। প্ৰেম মানে কি হয় জানো, কিন্তু কেনেকৈ হয় সেই কথা নাজানো। সেই সময়বোৰ, সেই নজনা সময়বোৰ, সঁচাই দেই, মনৰ ভাল লগা সময়বোৰ, নাজানিলো এক্সপ্ৰেছ কৰিব, নাজানিলো দেখুৱাব, নাজানিলো কথা বতৰা ইণ্টাৰেকশ্যনে আৰম্ভ কৰা ৰিলেশ্যনশ্বিপবোৰ, নাজানিলো, একোৱেই নাজানিলো, কি যে হ'ল সেই সময়বোৰ বুজি গ'লো, কি যে হ'ল সেই সময়বোৰ বুজি গ'লো, যিবোৰ সময়ত তোমাক মই এক্সপ্ৰেছ কৰিব একোৱেই নোৱাৰিম। গল্ডেন টাইম গুচি গ'ল, গল্ডেন টাইম গুচি গ'ল। এই কবিতাটোত এইটোৱে বুজাব বিচাৰিছো যে ছোৱালীজনীক দেখি লৈ মানে সেইখিনি সময়ত মই একো নাজানো, মই এক্সপ্ৰেছ কৰিব বিচাৰিলো, কিন্তু এক্সপ্ৰেছ কৰিব নাজানিলো, কেনেকেনো হয়, কিনো হয়, প্ৰেম মানে কি সেইটোৱে ভালদৰে বুজিব নোৱাৰিলো। ইণ্টাৰেকশ্যন মানে হয় নে কথা বতৰাই হয়, যে চাই পেলাই হয়, সেই তেনেকুৱা ধৰণৰ কথা হয়। সেইটো টাইমক গল্ডেন টাইম বুলি ইয়াক কৈছো। আপোনালোকে কেনেকুৱা হ'ল জনাব।